বন্ধু বান্ধৱীসকল কি খবৰ? মই পৰামৰ্শ দিয়ে পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক হাঁহ আৰু অমিতা ৰেচিপি বনাই দেখুৱাব বিচাৰিছোঁ। মই মোৰ বা আশীৰ্বাদ বনাই দেখুৱাব আপোনালোকক আৰু শেষলৈকে দেখুৱাম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ তেন্তে দেৰি নকৰি অলপ ভিডিঅ'টি আৰম্ভ কৰিম। আজি ভাবিলোঁ আমি একেলগে এসাঁজ খাওঁ, কিমাননো আৰু ডিউটি কৰিম, অলপতো ফূৰ্তি ফাৰ্তা কৰিব মন যায় দিয়কচোন। ভাবিলোঁ আজি একদম লগে ভাগে আৰু ফূৰ্তি কৰিম, এসাঁজ হাঁহ আৰু অমিতা আৰু কলি আলুৰ সৈতে এসাঁজ একদম টকচি খাম। সৰু আলু আৰু নৰসিংহ ভাজা, তাৰ লগতে জলকীয়া দি, তাৰপিছত এখন দাইল আছে আৰু হাঁহ মাংস আছে, বাকী চালাড থাকিব। আজি ইমান 4-5খন আলু তৰকাৰী ইমান ডাঙৰ ভাজি, ইয়াতে নৰসিংহ আৰু জলকীয়া আছে। এতিয়া আমি ৰেডি হৈছোঁ হাঁহ আৰু অমিতা বনাবৰ কাৰণে। ডাঙৰ অমিতা কইনা চাই পেলাই এতিয়া বনাম। এইফালে হাঁহ মাংস ধুই আছে, ৰেডি কৰি আছে, এইফালে পিঁয়াজ কাটি থোৱা আছে আৰু মই কেৰাহী তুলি দিলোঁ, তাতে তেল দি থৈছোঁ বৰ্তমান। পিঁয়াজ এইটো বাতিতে মই চব মানে মছলা ৰেডি কৰি থৈছোঁ। পিঁয়াজটো অলপ ভাজ খালে মই মছলাটো ইয়াত এড কৰিম। এই মছলা কি কি দিছে ন? ইয়াতে আছে তোমাৰ জিৰা আছে, তাৰপিছত ধনিয়া গুড়া আছে, তাৰপিছত মিট মছলা আছে আৰু জলকীয়া গুড়া আছে, আৰু এটা আমাৰ পিছত দিম আমি এইটো কালাৰৰ কাৰণে কাশ্মীৰী পাউডাৰ, আৰু একেবাৰে শেষত দিম গৰম মছলা। তেল এই মিডিয়ামকৈ আমি ভাজি থাকিম, তাৰপিছত এড কৰিম আমাৰ অমিতাখিনি। বনোৱা হেৰিটো অলপ ডাঙৰ হ'ল আমাৰ বেছি। গলিব ইমান দেৰি লাগিছে যে সৰুটো বেছি।
হয় পাইছেগৈ আছা